বন্ধুসকল, আচলতে এই পৃথিৱীখন আচলতে স্বাৰ্থপৰ। কিয় জানে? কিছুমান মানুহ যদি আপোনাৰ জীৱনত লগত হেতালি খেলে বা আপোনাৰ লগত থাকি আপোনাৰ ক্ষতি কৰিব বিচাৰিছে, তেনেকুৱা মানুহক আপুনি কেনেকৈ বিশ্বাস কৰিব বা কেনেকৈ ধৰিব পাৰিব যে হয়তো আপোনাৰ গাৰ্লফ্ৰেণ্ডজনে আপোনাক লগত বেয়া ব্যৱহাৰ কৰিছে বা আপোনাক যথেষ্ট ভাল পায়, কিন্তু হঠাৎ কৰি তেওঁ বেয়া ব্যৱহাৰ কৰিছে। কিন্তু এই কথাটো আপুনি অলপ মাইণ্ড কৰিব যে এই মানুহজন মোৰ লগত ইমান যথেষ্ট ভাল ব্যৱহাৰ কৰে, কিন্তু হঠাৎ কৰি তেওঁ এই ধৰণৰ আচাৰ ব্যৱহাৰ কৰে কিয়? আপুনি নিশ্চয় 110% আপুনি ভাবি থাকক, সেইগৰাকী ছোৱালী নাইবা সেইগৰাকী বোৱাৰীৰ জীৱনত নতুন কোনোবা মানুহ সোমাইছে। বুজি পাইছেনে? ঠিক তেনেকুৱা মানুহ যদি আপোনাৰ জীৱনত আছে, আপুনি তেওঁক নমস্কাৰ দি বিদায় দিয়ক, নহ'লে আপোনাৰ বিপদ অনিবাৰ্য। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিছে, ভাল লাগিলে কমেণ্ট কৰিব আৰু পৰৱৰ্তী ভিডিঅ' পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব।